হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ' এটা প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। এই ভিডিঅ'টো হৈছে মাছৰ। মাছ বুলিলে চেঙা মাছ, এইটো নগা চেং বুলি কোৱা যায় আমাৰ ফালে। আপোনালোকৰ সেইফালে কি বুলি কয় নাজানো। কোনে কোনে খাইছে কমেণ্ট কৰি জনাব দেই। এই মাছটো এটা বুলি নহয়, বহুত পোক সোমাই আছে। পোকটো মই দেখাইছোঁ আপোনালোকক। মাছটো মাজৰ অংশখনত অকল পোকেই পোক। এইটো নগা চেং বুলি কোৱা যায়, তাৰ ভিতৰত পোৱা গৈছে। খাওঁ বুলি ভালকৈ বাছি লৈছিলোঁ, কিন্তু পোকটো দেখা পাই হতবাক হৈ পৰিলোঁ। চাব এতিয়া মই পোকটো কেনেকৈ উলিয়াই দিছোঁ। এইটো জীয়া মাছ আছিলে, মোৱা মাছ নহয়, জীয়া মাছ। তাৰ ভিতৰতে বাচি থাকোঁতে পোক ওলালে। পোক দেখা পাই মই হতবাক। খাই ভাল লাগে, কিন্তু এইটো আগতে খাইছিলোঁ, এতিয়া পোকটো দেখিহে মই খাবলৈ এৰিলোঁ। এতিয়া মই কটাৰীয়ে মাছটো মাজৰ অংশৰ পৰা মই পোক উলিয়াই দিম। আপোনালোকে চাব কেনেকৈ পোক ওলায়। এই পোকটো চালে পোক যেন নালাগে, ভালকৈ মন দি চালেহে গম পোৱা যায় যে পোক হয় বুলি। এইটো চক মই কটাৰীয়ে উলিয়াই দিছোঁ। কেনেকৈ লৈ আছে, হিলি আছে পূৰা পোকটো কটাৰীখনৰ আগটোত। অকল এইটো বুলি নহয়, গোটেই মাছকেইটাতেই পোকেই পোক। চব কেনেকৈ লৈ আছে, কটাৰীখনৰ মাথাত মই লৈ আছোঁ এতিয়া। চব মাজৰ অংশৰ পৰা ওলাইছে। চব এই তলত দেখিছেনে, এইকেইটা গোটেইকেইটা পোকেই, গোটেইকেইটা পোক। আপোনালোকে এই মাছটো খাই নাখায় কমেণ্ট কৰি জনাব। মই এতিয়া কুকুৰক দি দিছোঁ এইকেইটা। কুকুৰ নাখায়, অইন মাছ হ'লে মানে খায়, কিন্তু এই মাছকেইটা মই দিছোঁ, কিন্তু কুকুৰে নাখায়। খাওঁ বুলি ইমান ধুনীয়াকৈ বাছি লৈছিলোঁ, কিন্তু হঠাৎ পোকটো দেখা পাই মই ভয় লাগিলে। এতিয়া এইটো মাছ বুলি নহয়, যিকোনো মাছেই এতিয়া সাৱধান হৈ কুটি বাছি চাব লাগিব। এই পোকটো চব এই পোকটো দেখাত পোক যেন নালাগে, মাছটোৰ পেটু যেন লাগে। কেনেকৈ হিলি আছে চব। এইটো কোলাটো দেখিছেনে, এইটো পোকেই, এইটো পোক। মই মাছটো কাটোতে ভাবিছোঁ এনে কোলা কিয় হৈছে। কটাৰীখনে উকটি চাইছোঁতো হিলিছে মাছ, সেই পোকটো। চব এইখিনি গোটেইখিনি পোকেই। এইখিনি সৰু সৰু, সেইটো থালিত ডাঙৰকৈ দেখিছেনে, এইটো ডাঙৰ পোক, এইটো ডাঙৰ পোক। আপোনালোকে এই মাছটো খাই নাখায় কমেণ্ট কৰি জনাব। গোটেইখিনি পোকেই। চক খাওঁ বুলি ইমান ধুনীয়াকৈ কুটি বাছি লৈছিলোঁ, মাথাখিনি পেলাই ধুনীয়াকৈ।